মই হৰুৱা নাই, মই তাকে কলো ৰাইজে হৰুৱাইছে। ধন্যবাদ দিব লাগিব যে আমি ভাবাতকৈ ৰাইজে বেছি আগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ হোৱাটো বিচাৰে। গতিকে সকলো বিধায়ক আহি আছে, যিমান নতুনকৈ নিৰ্বাচিত হৈছে, সেয়া হ'ল এটা প্ৰক্ৰিয়া, পৰম্পৰা মাত্ৰ নহয়, প্ৰক্ৰিয়া সাংবিধানিক যে বিধায়কসকলে নিজৰ মানে নেতা বাছনি কৰি দিব লাগে গভৰ্ণৰক, আৰু তেখেতকে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাব। ইয়াৰ পিছত মুখ্যমন্ত্ৰীয়ে নিজৰ টিমটো বনাই ল'ব। এয়া হ'ল আমাৰ সাংবিধানিক এটা প্ৰক্ৰিয়া। ধন্যবাদ দিব লাগিব যে আমি ভাবাতকৈ ৰাইজে বেছি আগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ হোৱাটো বিচাৰে। মই হৰুৱা নাই, মই তাকে কলো ৰাইজে হৰুৱাইছে। ৰাইজে মানে এইবাৰৰ নিৰ্বাচনটোত ৰাজনৈতিক ব্যক্তিসকলতকৈ বেছি বিশ্লেষণ কৰিছে আৰু বেছি ৰাইজে তেওঁলোকে নিজা নিজা সিদ্ধান্ত লৈছে। সেইকাৰণে আমাৰ এছেছমেণ্টতকৈ বেছি ভোট আহিছে। আশাটো একো কৰিবলগীয়া নাই। আমাৰ নেতাসকলে য'ত ইমান ধুনীয়াকৈ আগৰ পৰাই বিভিন্ন মানে ভৱিষ্যতৰ মানে কি কয় কাম কাজ সেইবিলাক লৈ পেলাই পলিচি লৈ দায়িত্ববিলাক মানে চবকে বিতৰণ কৰি কাম কৰি আহি আছে, যাৰ কাৰণে আজিলৈকে NDA সফলভাৱে ভাৰতত মানে চবৰে এটা বিশ্বাস মানে ল'ব পাৰিছে। তেখেতসকলে এইবাৰো এইটোৱেই কৰিব। গতিকে আমাৰ একো কাৰ্যকৰ্তাবিলাকৰ একো চিন্তা কৰিবলগীয়া নাই।